বাহাৰঘাটৰ গৰখীয়া থানত ৪৭ সংখ্যক বাৰ্ষিক উৎসৱ উদযাপন। ৰাতিপুৱাৰ পৰা ভক্তপ্ৰাণ ৰাইজৰ লানি নিচিগা ভিৰ। নলবাৰী জিলাৰ বৰভাগ ৰাজচক্ৰৰ অন্তৰ্গত বাহাৰঘাটৰ গৰখীয়া থানত আজি মাঘ মাহৰ প্ৰথম দিনটোতেই উদযাপন কৰা হৈছে ৪৭ সংখ্যক বাৰ্ষিক উৎসৱ। ৰাতিপুৱা ধৰ্মীয় পতাকা উত্তোলন, গছপুলি ৰোপণ, পূজা আৰম্ভ, বাৰগোপাল বৰণ, পুষ্পাঞ্জলি প্ৰদান আদিৰ লগতে ভক্তপ্ৰাণ ৰাইজৰ মাজত ৰাজহুৱা ভোগ বিতৰণ কৰা হৈছে। আনহাতে বাৰ্ষিক উৎসৱৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা নাগাৰা নাম পৰিৱেশন অনুষ্ঠানত জনপ্ৰিয় নাগাৰা নামৰ পাঠক বেদান্ত হালৈ আৰু ৰাতুল দাসে ভক্তপ্ৰাণ ৰাইজৰ মাজত নাগাৰা নাম পৰিৱেশন কৰি সকলোকে অভিভূত কৰে। উল্লেখযোগ্য যে ৰাতিপুৱাৰ পৰা বাৰগোপালৰ আশীষ বিচাৰি অঞ্চলটোৰ ভক্তপ্ৰাণ ৰাইজৰ লানি নিচিগা সমাগমে এক আধ্যাত্মিক বাতাবৰণৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে। আমাৰ ৪৭তম গৰখীয়া থান বাহাৰঘাটৰ উৎসৱ। এই উৎসৱত ৰাতিপুৱা ৬ বজাৰ পৰা নগণন মানুহে ভক্ত আহি ইয়াত ভিৰ কৰিছে, ইয়াত পূজা পাতল কৰিছে। আমাৰ ইয়াত হোমযজ্ঞ হয়, ইয়াত বলি বিধান নহয়। এখন বৰ প্ৰতাপী গৰখীয়া থান। ইয়াত মানুহে বহু ধৰণৰ কিবা কিবি হেৰালে ইয়াত হেৰি কৰে, মানস কৰে। এই গৰখীয়া থানৰ পৰা গৈ পিনে তেখেতে মানস কৰা বস্তুটো খোৱাৰ পিছতে গৰখীয়াৰ গৰুৱে হওক, ছাগলীয়ে হওক, মানুহে কিবা বেমাৰ আজাৰে হওক, তেওঁলোকে গৰু ছাগলী হেৰালে গৰু ছাগলী পায়, বেমাৰ আজাৰ হ'লে বেমাৰৰ পৰা আৰোগ্য লাভ কৰে। অকমান মানুহ বৰ্তমান আজি হৈছে ইয়াত ২৫-৩০ চালি ভিতৰত হয়। ৰাতিপুৱাৰ পৰা আমাৰ গৰখীয়া থানৰ পতাকা উত্তোলন হৈছে। প্ৰথম কাৰ্যসূচী, দ্বিতীয় কাৰ্যসূচী হৈছে আমাৰ বৃক্ষৰোপণ অনুষ্ঠান হৈছে। তাৰপিছত হৈছে আমাৰ প্ৰাণৰ আত্মা জুবিন গাৰ্গৰ হিয়াৰ আমঠু তেখেতৰ কাৰ্যসূচী আমি পালন কৰিছো। ইয়াত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান কৰিছো। এইবিলাকে আমি কৰি আছো। বেদান্ত হালৈ, ৰঙিয়া আৰু ৰাতুল দাস উত্তৰ বিশেষ ৮ গৰিয়াত ২জন পাঠক আহি উপস্থিত হৈছে। তেখেতসকলে নাম কীৰ্তন কৰি আছে। নিউজ ডেস্ক ৰিপোৰ্ট, বাৰ্তা টু জেড।